অসম সাহিত্য সভাৰ 20জনীয়া প্ৰতিনিধিৰ দল আজি তিনিদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ প্ৰথম দিনা হাইলাকান্দিত উপস্থিত হৈছে। উল্লেখযোগ্য যে এই প্ৰথমবাৰৰ বাবে সভাৰ কেন্দ্ৰীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু মুখ্য সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত এই বৃহৎ প্ৰতিনিধিৰ দলটি বৰাক উপত্যকাৰ ভাষা আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু সাহিত্য সাংস্কৃতিক পৰিসৰৰ সৈতে মত বিনিময়ৰ উদ্দেশ্যেৰে বৰাক উপত্যকাৰ 3খন জিলাত ভ্ৰমণৰ উদ্দেশ্যে আহি উপস্থিত হৈছে। আজিৰ দিনটোত হেতুবন্ধ কাৰ্যসূচীৰ অধীনত হাইলাকান্দিৰ শ্যামসুন্দৰ উৎসৱ ভৱনত অনুষ্ঠিত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত জিলাখনৰ কবি, সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী, সমাজসেৱী, সংস্কৃতিৰ কৰ্মী আৰু বিশিষ্ট নাগৰিকসকলৰ সৈতে অসম সাহিত্য সভাৰ সদস্যসকলে মত বিনিময় কৰে। আমি লামডিঙত বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মিলনৰ ভূমি লামডিঙৰ পৰা ৰাতি আহি আজি পুৱা শিলচৰত উপস্থিত হ'লোঁ। তাৰ পৰাই আজি আমি হাইলাকান্দিলৈ আহিছোঁ। আমি কিয় আহিছোঁ? আমি আহিছোঁ যে আমাৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ এই দুয়োখন ঠাইৰ মাজৰ যিটো সমন্বয়ৰ সেতু, এই সেতু সুদৃঢ় কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। মাজতে যিকোনো কাৰণত ইয়াত হয়তো ঘূণে ধৰিছিল আৰু এতিয়া মই ভাবোঁ আমি দুয়োটা অঞ্চলৰ লোক লগ লাগি বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা এই দুয়োটাৰ সুষম সমন্বয়ত অসমত বৃহত্তৰ সংহতিৰ এটা ধাৰা আমি নিশ্চয় বোৱাবলৈ সক্ষম হ'ম। কাৰণ সংহতিটো কেনেকৈ স্থাপন হয়, পৰস্পৰ যিটো আমাৰ আচৰণ, কথা বাৰ্তা, সংস্কৃতি, এইবিলাকৰ মাজেদিহে আমাৰ এখন ৰাজ্যৰ যিটো সমন্বয়ৰ ভেটি প্ৰতিষ্ঠা হয়। সংস্কৃতিয়ে সদায় এক কৰে, কিন্তু ৰাজনীতিয়ে সদায় ভাগ ভাগ কৰে। গতিকে আমি সংস্কৃতিৰ যিটো জাতীয় মন্ত্ৰ, সেই মন্ত্ৰলৈ আমি ইয়ালৈ আহিছোঁ। মই আশা কৰোঁ যিমানবিলাক সংগঠন আছে, এই প্ৰতিটো সংগঠনৰে একোটা লক্ষ্য থাকে আৰু সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম যদিহে পৰস্পৰে পৰস্পৰৰ মাজত এটা বিশ্বাস, আস্থা আৰু সম্পৰ্ক স্থাপন কৰিব পাৰে। কাৰণ পৃথিৱীত সকলোৰে নিজৰ মাতৃভাষাটো কৈ ভাল পোৱাৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া যুগে যুগে চলি আহিছে। গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ যে ভৱিষ্যতে যাতে কোনেও নিজৰ ভাষাৰ নামত শ্বহীদ হৈ পিতৃ মাতৃৰ যাতে বুকু সুদা কৰিবলগীয়া নহয়, সেই বাণী লৈয়ে আমি ইয়ালৈ আহিছোঁ। ইয়াৰ আৰম্ভণিতে আমি ইয়ালৈ আহিছোঁ। ইয়াৰ পিছত আৰু ছেপ্টেম্বৰ, অক্টোবৰ মাহত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ অধিৱেশন আমি ইয়াত পাতিম, শিলচৰত পাতিম। আৰু তাৰ লগতে আমাৰ অসম বিশ্ববিদ্যালয়ৰ বাংলা সাহিত্য পৰিষদ আৰু অসম সাহিত্য সভাৰ সকলোৰে সহযোগত আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ যিখিনি কাৰ্যসূচী, সেই কাৰ্যসূচীখিনি আমি সমন্বয়েৰে সকলো মিলি জুলি আমি ইয়াত পাতিম বুলি আমি পৰিকল্পনা কৰিছোঁ। আৰু এই পৰিকল্পনাৰ বিষয়ে 19 তাৰিখে আমি উপাচাৰ্য মহোদয়ৰ লগত এই বিষয়ে আমাৰ আলোচনা হ'ব। মই আপোনালোকক সাংবাদিক সেৱীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ
কাৰণ আপোনালোকে হৈছে এটা জাতিৰ প্ৰহৰী এই প্ৰহৰীৰ দায়িত্ব পালন কৰাৰ কাৰণে মই আপোনালোককো মোৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ আমাৰ ইয়াত আচলতে আজি এটা প্ৰশ্ন উত্থাপিত হৈছে ভাষা শিক্ষা কেন্দ্ৰটো ইয়াত নাই হাইলাকান্দিত গতিকে আমি অতি সোনকালে ইয়াৰ পৰা গৈয়ে এই কেন্দ্ৰটো আমি খুলিম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ অতি সোনকালে এই কাৰ্যসূচী আৰম্ভ হ'ব আমি ইয়াৰ পৰা শ্ৰীভূমিলৈ যাম এতিয়া কালিলৈ 18 আৰু 19 শিলচৰতে আমাৰ ভালেখিনি কাম আছে আমি বাংলা সাহিত্য সভাৰ লগতো আমাৰ যোগাযোগ হ'ব আৰু ঠিক তেনেকৈ ভাইচ চেঞ্চেলাৰৰ লগতো আমাৰ যোগাযোগ হ'ব এই সকলো বহুতখিনি সাংগঠনিক কামো আছে আৰু সমন্বয়ৰ কামো আছে সেইখিনি আমি তাত আৰু কাইল বিশেষকৈ তাত এখন ৰিচেপশ্যন কমিটি আদৰণি সমিতি গঠন হ'ব সেই আদৰণি সমিতি গঠন কৰা আমাৰ এটা লক্ষ্য আছে কাইলৈ আমি শিলচৰতে গোটেই দিন মূল উদ্দেশ্যটো হ'ল এটা সমন্বয় আমি বহুত দিন যেন অকণমান বৰাক ব্ৰহ্মপুত্ৰৰ মাজত মনৰ কিবা দুখ চুখ হয়তো আছিল আৰু সেইখিনি আমি নাইকিয়া কৰিবলৈ আহিছোঁ আৰু আমি সকলোৱে মিলি এখন সুন্দৰ অসম গঢ়াৰ সপোন লৈ আমি ইয়ালৈ আহিছোঁ হাইলাকান্দিৰ পৰা সুৰজিৎ দে ৰিপৰ্ট এনি ভাৰত 24